হিন্দু সমাজত বৃহস্পতিবাৰৰ ব্ৰত এক প্ৰচলিত ব্ৰত হয়। এই ব্ৰত ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱতাৰ আশীষ লাভ কৰিবলৈ পালন কৰা হয়। বিশ্বাস আছে যে এই ব্ৰত পালন কৰিলে আমাৰ মানসিক, আধ্যাত্মিক আৰু ভৌতিক সুখ লাভ হয়। চাইণ্টিফিকেলি চাবলৈ গ'লে ব্ৰত পালন কৰিলে আমাৰ শৰীৰ ডিটক্স হয় আৰু হজমি শক্তিও বৃদ্ধি পায়। এতিয়া আমি বৃহস্পতিবাৰৰ ব্ৰত কথা শুনো আহক। ভাৰতবৰ্ষত এসময়ত এজন মহাপ্ৰতাপী আৰু দানী ৰজাই ৰাজত্ব কৰিছিল। তেওঁ প্ৰতিদিনে গৰীব দুখীয়া আৰু ব্ৰাহ্মণক দান পুণ্য কৰিছিল। এই কথা ৰাণীয়ে কিন্তু বৰ ভাল নাপাইছিল। তেখেতে না গৰীবক দান পুণ্য কৰিছিল, না ভগৱানৰ পূজন কীৰ্তন কৰিছিল আৰু ৰজাকো দান পুণ্যৰ পৰা দূৰত থাকিবলৈ উপদেশ দিছিল। এদিনাখনৰ কথা, ৰজা যেতিয়া ৰাজমহলত নাছিল আৰু চিকাৰ কৰিবলৈ ওলাই গৈছিল, তেতিয়া বৃহস্পতি দেৱতাই সাধুৰ ৰূপ ধাৰণ কৰি ৰাণীৰ ওচৰত ভিক্ষা খুজিবলৈ গৈছিল আৰু তেতিয়া ৰাণীয়ে ভিক্ষুক ভিক্ষাদান দিবলৈ মানা কৰিছিল আৰু লগতে কৈছিল যে হে সাধু মহাৰাজ, মই দান পুণ্য কৰি বৰ অশান্তি পাওঁ। মোৰ স্বামীয়ে সকলো ধন গৰীব দুখীয়াৰ ওপৰত দান দি থাকে, গতিকে মোৰ ইচ্ছা হয় যে আমাৰ সমস্ত ধন নষ্ট হৈ যাওক, যাতে আমি একো দান পুণ্য কৰিবলগীয়া অৱস্থাত নাহে। বৃহস্পতি দেৱতা আচৰিত হ'ল আৰু তেখেতে ক'লে, দেৱী তুমি বৰ আচৰিত হয়। ধন সন্তানটো সকলোৱে বিচাৰে, পুত্ৰ আৰু লক্ষ্মীটো পাপীৰ ঘৰতো থাকিব লাগে। যদি তোমাৰ অধিক ধন হৈছে তেতিয়াহ'লে গৰীব দুখীয়াক দান কৰা আৰু যোনে খাবলৈ পোৱা নাই তেওঁলোকক খাদ্য দান কৰা আৰু কুঁৱা আদি খনন কাৰ্য কৰা আৰু লগতে ধৰ্মশালা আদি স্থাপন কৰা। আৰু যিবিলাক গৰীব দুখীয়া মানুহে নিজৰ কন্যা সন্তানৰ বিবাহ দিব পৰা নাই, তেওঁলোকৰ কন্যা সন্তানৰ বিয়া পাতি দি পুণ্য কমোৱা আৰু লগতে সমগ্ৰ ৰাজ্যত তোমাৰ যশ বৃদ্ধি হ'ব। এনে কথা কোৱাত ৰাণীৰ বৰ খং উঠিলে। তেওঁ ক'লে যে হে সাধু, মোক এইবোৰ কথা নিশিকাব, মোক এনেকুৱা এটা উপায় দিয়ক যাতে এই সমস্ত ধন নষ্ট হৈ যায়। এনেকৈ কোৱাত বৃহস্পতি দেৱে উত্তৰ দিলে যে ঠিক আছে, তোমাৰ ইচ্ছা, মই তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰা কৰিম। তুমি এনে কৰিবা যে প্ৰত্যেক বৃহস্পতিবাৰে নিজৰ মূৰ ধুবা, ঘৰ হালধীয়া মাটিৰে মুচিবা আৰু কাপোৰ ধুবা। সেইদিনাখন ঘৰৰ পুৰুষসকলক দাড়ি চুলি কাটিবলৈ ক'বা, ঘৰত মাছ মাংস বনাবা। এইবুলি কৈ বৃহস্পতি দেৱ অন্তৰ্ধান হ'ল। সাধুৱে দিয়া উপদেশ মাত্ৰ ৩ সপ্তাহ পালন কৰিছিলেহে ৰজা ৰাণীৰ সমস্ত ধন নষ্ট হৈ গ'ল। তেতিয়া ৰজাই বৰ দুখ পালে আৰু তেখেতে ক'লে যে ৰাণীক তেখেতে এই ৰাজ্যত একো সৰু সুৰা কাম কৰিব নোৱাৰে, সেয়েহে তেওঁ কাষৰ ৰাজ্যলৈ গৈ কিবা এটা কাম কৰি জীৱন নিৰ্বাহ কৰিব। এনেকৈ কৈ ৰজা কাষৰ ৰাজ্যত গৈ খৰিকটীয়াৰ ৰূপত জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। ৰজা গুচি যোৱাৰ পাছত ৰাণী আৰু দাসী বহুত দুখ কষ্টেৰে থাকিবলৈ ধৰিলে। ইফালে ৰজা যোৱাৰ পাছত ৰাণী আৰু দাসীৰ দুখৰ অন্ত নপৰা হ'ল। তেওঁলোকে একেৰাহে 7 দিন লঘোণে ভোকে থকাৰ পাছত ৰাণীয়ে এদিনাখন নিজৰ দাসীক মাতি আনি ক'লে যে দাসী, কাষৰ নগৰত মোৰ ভণ্টি থাকে, তেখেত বহুত ধনী, তই যা আৰু তাইৰ পৰা মোৰ কাৰণে কিবা কিবি বিচাৰি আন। এইবুলি কোৱাত দাসী ৰাণীৰ ভনীয়েকৰ ওচৰলৈ গ'ল। কিন্তু সেইদিনাখন বৃহস্পতিবাৰ আছিল আৰু ৰাণীৰ ভনীয়েকে বৃহস্পতিবাৰৰ ব্ৰত পালন কৰি বৃহস্পতিবাৰৰ ব্ৰত কথা পঢ়ি আছিল। এনে কৰাৰ কাৰণে দাসীৰ সন্দেহ পোৱাৰ পাছতো ৰাণীৰ ভনীয়েকে একো উত্তৰ দিব নোৱাৰিলে আৰু এনে হোৱাত দাসী খঙতে উভতি ৰাণীৰ ওচৰলৈ গুচি আহিল। ৰাণীক সকলো কথা ক'লত ৰাণীয়েও মনতে বহুত দুখ পালে। ইফালে ৰাণীৰ ভনীয়েকে গম পালে যে বৃহস্পতি ব্ৰত কথা পালন কৰি থকাৰ কাৰণে তেওঁ দাসীক একো উত্তৰ
নোৱাৰিলে। সেয়েহে হয়তো ৰাণীয়ে বহুত দুখ পাইছে। সেয়েহে তেওঁ ততাতৈয়াকৈ ব্ৰত পালন কমপ্লিট হোৱাৰ পাছত ৰাণীৰ ওচৰলৈ বুলি থাপলি মেলিলে আৰু ৰাণীৰ ওচৰ পাই ক'লে যে বাইদেউ, মই বৃহস্পতিবাৰৰ ব্ৰত কথা পঢ়ি আছিলোঁ আৰু এনে কৰি থাকিলে মই আনৰ কথা না শুনিব পাৰোঁ না কিবা ক'ব পাৰোঁ। আপোনাৰ দাসীৰ কথা মই গম পালোঁ, কিন্তু মই কওঁ মানে তেওঁ উভতি গুচি আহিলে। এই বুলি কৈ ৰাণীৰ কথা সুধিলে। তেতিয়া ৰাণীয়ে মনৰ দুখতে ভনীয়েকক সমস্ত কথা বিৱৰি ক'লে আৰু লগতে ক'লে যে 7 দিন ধৰি তেওঁলোক ভোকে লঘোণে আছে। এই বুলি কোৱাত ৰাণীৰ ভনীয়েকে ক'লে যে যিহেতু আজি বৃহস্পতিবাৰ, গতিকে বৃহস্পতিবাৰ ভগৱানৰ আশীৰ্বাদত আপোনাৰ ঘৰত অন্ন এমুঠি হ'লেও থাকিব, আপুনি চাওকচোন যাওক। এনে কোৱাত ৰাণীৰ বিশ্বাস নহ'ল, তথাপি তেওঁ দাসীক পাকঘৰৰ ভিতৰত কিবা আছে নেকি চাবলৈ পঠিয়ালে। দাসীও আচৰিত হ'ল যে পাকঘৰৰ ভিতৰত অন্ন বিচাৰি পালে। তেতিয়া দাসীয়ে ৰাণীক ক'বলৈ ধৰিলে যে আমি ভোকে লঘোণে থাকিতো ব্ৰতেই পালন কৰি আছোঁ, গতিকে আপুনি আপোনাৰ ভনীয়েৰৰ পৰা বৃহস্পতিবাৰৰ ব্ৰত কেনেকৈ পালন কৰে সেই প্ৰথা শিকি লওক আৰু আমিও অহা বৃহস্পতিবাৰৰ পৰা এই ব্ৰত পালন কৰিবলৈ ল'ম। তেতিয়া ৰাণীয়ে ভনীয়েকৰ পৰা বৃহস্পতিবাৰৰ ব্ৰত কথা শিকি ল'লে আৰু মনতে দৃঢ়তা ল'লে যে অহা বৃহস্পতিবাৰৰ পৰা তেওঁলোকে বৃহস্পতি ব্ৰত পালন কৰিব। 7 দিনৰ পাছত যেতিয়া বৃহস্পতিবাৰ আহিল, তেতিয়া ৰাণী আৰু দাসীয়ে বৃহস্পতিবাৰৰ ব্ৰত ৰাখিল। লগতে চানা দাইল আৰু গুৰ আনি হালধীয়া বস্ত্ৰ পিন্ধি হালধীয়া ফুলেৰে বৃহস্পতি ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ব্ৰত কথা পাঠ কৰিবলৈ ধৰিলে। এনে কৰাত বৃহস্পতি ভগৱান সন্তুষ্ট হৈ ভিক্ষুৰ ৰূপত ৰাণী আৰু দাসীলৈ দুথালি অন্নপ্ৰসাদ লৈ আহিলে আৰু ৰাণী আৰু দাসীয়ে সুখে সন্তোষে পেট ভৰাই খাই বৃহস্পতি ব্ৰত সেইদিনাখন ভংগ কৰিলে। তাৰ পিছৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে ৰাণী আৰু দাসীয়ে বৃহস্পতিবাৰৰ ব্ৰত ধৰিবলৈ ধৰিলে। এনে কৰাত বৃহস্পতি ভগৱান বহুত সন্তুষ্ট হ'ল আৰু ৰাণীক সমস্ত ধন সম্পত্তি ঘূৰাই দিলে। এতিয়া ৰাণীৰ ওচৰত আগতকৈও বেছি ধন সম্পত্তি হ'ল। ৰাণীয়েও নিজৰ ভুল বুজি পালে আৰু দাসীৰ উপদেশ মৰ্মে প্ৰজাক দান বৰঙণি দিবলৈ ধৰিলে। প্ৰজাৰ স্বাৰ্থৰ কাৰণে কুঁৱা খান্দিলে, দুখীয়া প্ৰজাৰ কন্যা বিবাহৰ উপযুক্ত হোৱাৰ কাৰণে বিবাহৰ খৰচা বহন কৰিলে। এনেধৰণে বহু জনহিতৈষী কামত ৰাণী আৰু দাসীয়ে নিজৰ ধন ব্যয় কৰিবলৈ ধৰিলে। ইফালে ৰজাই খৰিকটীয়া ৰূপত বৰ কষ্টৰে জীৱন নিৰ্বাহ কৰি আছিল। এদিনাখন বৃহস্পতিবাৰৰ দিনা ৰজাই দুখতে গছৰ তলত বহি কান্দি আছিল। তেতিয়া বৃহস্পতি ভগৱানে ভিক্ষু ৰূপত ৰজাৰ ওচৰত উপস্থিত হ'ল আৰু ৰজাৰ মনৰ দুখৰ কাৰণ সুধিলে। তেতিয়া ৰজাই ভিক্ষাৰীৰ আগত সমস্ত দুখ বিৱৰি ক'লে আৰু তেতিয়া ক'লে যে এই দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব তেওঁ ভাবি পোৱা নাই। বৃহস্পতি দেৱতাই ৰজাক ক'লে যে যদিহে তুমি বৃহস্পতি ব্ৰত পালন কৰা আৰু বৃহস্পতিবাৰে বৃহস্পতি ভগৱানৰ পূজা অৰ্চনা কৰা, তেতিয়াহ'লে তোমাৰ সমস্ত দুখ দূৰ হ'ব। তেতিয়া খৰিকটীয়াই ক'লে যে তেখেতৰ নিজৰ জীৱন নিৰ্বাহৰ কাৰণেই অসুবিধা হয়, এনে অৱস্থাত বৃহস্পতিবাৰৰ ব্ৰত কেনেকৈ ৰাখিব, সেই ধন কেনেকৈ পাব। এনেকুৱাত বৃহস্পতি দেৱতাই ক'লে যে আন দিনাৰ দৰে বৃহস্পতিবাৰৰ দিনাও তুমি খৰি কাটি চহৰত বিক্ৰী কৰিবলৈ যাবা। তেতিয়া চহৰত তুমি আগতকৈ বেছি ধন লাভ কৰিবা আৰু সেই ধনেৰে তুমি চানা দাইল আৰু গুৰ আনি বৃহস্পতি ভগৱানৰ ব্ৰত ৰাখিব পাৰিবা। এই বুলি কৈ তেখেত তাৰ পৰা অন্তৰ্ধান হ'ল। আন দিনাখনৰ দৰে বৃহস্পতিবাৰৰ দিনা ৰজাই খৰি কাটি চহৰত বিক্ৰীবলৈ গ'ল আৰু ভিক্ষুৱে কোৱা কথা অনুসৰি সেইদিনাখন তেওঁ আগতকৈ অধিক ধন পালে আৰু সেই ধনেৰে চানা গুৰ আদি আনি বৰ অন্তৰৰ পৰা বৃহস্পতি ভগৱানৰ পূজন কীৰ্তন কৰিবলৈ ধৰিলে। এনে কৰাত বৃহস্পতি ভগৱান সন্তুষ্ট হ'ল আৰু তেওঁকো হালধীয়া অন্নপ্ৰসাদ দান কৰিলে। আগন্তুক বৃহস্পতিবাৰৰ দিনা
খৰিকটীয়া ৰূপী ৰজা যি ৰাজ্যত আছিল সেই ৰাজ্যৰ ৰজাই ভোজ ৰাখিছিল আৰু লগতে ঘোষণা কৰিছিল যে যোনে যোনে তেওঁৰ ভোজত অংশগ্ৰহণ নকৰে তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব। এই কথা শুনি খৰিকটীয়া ৰূপী ৰজায়ো নিজৰ প্ৰাণৰ ভয়ত ৰজাৰ ঘৰত ভোজন কৰিবলৈ গ'ল আৰু গধূলি বেলা ভোজন কৰি থাকোঁতে ৰাণীৰ চকু খৰিকটীয়াৰ ওপৰত পৰিল, কাৰণ ৰাণীৰ হাড়ডাল চুৰ হৈছিল আৰু খৰিকটীয়াকে চুৰ বুলি সন্দেহ কৰি ৰজা ৰাণীয়ে খৰিকটীয়া ৰূপী ৰজাক কাৰাগাৰত বন্দী কৰিলে। খৰিকটীয়া ৰূপী ৰজাই নিজৰ ভাগ্যকে দুখ দিলে আৰু মনৰ দুখত সেই ভিক্ষুৰ কথা ভাবিবলৈ ধৰিলে। তেতিয়া বৃহস্পতি দেৱতাই পুনৰ ভিক্ষুৰ ৰূপ ধৰি খৰিকটীয়াৰ আগত দৰ্শন দিলে আৰু ক'লে যে তেখেতে বৃহস্পতি দেৱতাৰ ব্ৰত পালন কৰাৰ কথা পাহৰি গৈছে, সেয়েহে বৃহস্পতি দেৱতাই শাস্তি স্বৰূপে তেখেতক কাৰাগাৰত দিছে। গতিকে অহা বৃহস্পতিবাৰে কাৰাগাৰৰ মুখত খৰিকটীয়া ৰূপী ৰজাই 4 পইচা পাব আৰু সেই পইচাৰে চানাগুড় আদি আনি বৃহস্পতি ভগৱানৰ পূজা কৰিলে বৃহস্পতি ভগৱান সন্তুষ্ট হ'ব আৰু তেওঁক এই বিপদৰ পৰা উদ্ধাৰ কৰিব। এই বুলি কোৱাত ৰজাই আগন্তুক বৃহস্পতিবাৰলৈ অপেক্ষা কৰিলে। সেই বৃহস্পতিবাৰৰ দিনা ৰজাই ভিক্ষুৰ কথা মতে কাৰাগাৰৰ মুখত 4 পইচা পালে আৰু তেখেতে চানাগুড় আদি আনি কাৰাগাৰৰ ভিতৰতে ভগৱান বৃহস্পতিৰ উপাসনা কৰিবলৈ ধৰিলে। বৃহস্পতি ব্ৰত কথা পাঠ কৰিলে। এনে কৰাত ৰাতিলৈ বৃহস্পতি দেৱতাই সেই ৰাজ্যৰ ৰজাৰ সপোনত দেখুৱালে যে সেই খৰিকটীয়াজন নিৰ্দোষী হয়, তেখেতে ৰাণীৰ হাড় চুৰ কৰা নাই, ৰাণীৰ হাড়ডাল তেখেতৰ খুটিতে আছে আৰু লগতে সেই খৰিকটীয়াজন আন কোনো নহয়, তেখেতৰ চুবুৰীয়া ৰাজ্যৰ ৰজাহে। গতিকে তেখেতক যথেষ্ট পৰিমাণে ধন সম্পত্তি দি বিদায় দিব লাগে আৰু এনে নকৰিলে বৃহস্পতি দেৱতাই ৰজাৰ ৰাজ্য ধ্বংস কৰি দিব। এই বুলি সপোন দেখুৱাত ৰজাই বৰ ভয় খালে আৰু তেখেতে খৰিকটীয়াক মুক্ত কৰি যথেষ্ট ধন সম্পত্তি আভূষণ দি সেই ৰাজ্যৰ পৰা বিদায় দিলে। ৰজাই বৃহস্পতি দেৱৰ আজ্ঞা মৰ্মে নিজৰ চহৰলৈ বুলি প্ৰস্থান কৰিলে। ৰাণীয়ে যেতিয়া গম পালে যে তেখেতৰ স্বামী ৰজা নিজৰ ৰাজ্যলৈ উভতি আহি আছে, তেতিয়া তেখেতে দাসীক তেখেতক আদৰণি জনাই আনিবৰ কাৰণে পঠালে। ৰজা যেতিয়া নিজৰ চহৰত প্ৰৱেশ কৰিলে তেতিয়া ৰাজ্যৰ নতুন ৰূপ দেখি আচৰিত হ'ল। প্ৰজাক সুধিলে যে ইমানবোৰ উন্নতিমূলক কাৰ্য কোনে কৰিছে? তেতিয়া প্ৰজাই ক'লে যে সেই ৰাজ্যৰ মহাৰাণীয়ে আজিকালি প্ৰজাৰ বহুত খবৰ ৰাখে আৰু লগতে ইমান দান পুণ্য কৰিছে যে ৰাজ্যৰ যথেষ্ট উন্নতি হৈছে। এই বুলি কোৱাত ৰজা বহুত খং উঠিল আৰু তেওঁ মনতে ভাবিবলৈ ধৰিলে যে ৰাণীৰ ওচৰত ইমান ধন সম্পত্তি ক'ৰ পৰা আহিল। ৰজা আহি ৰাণীৰ ওচৰত উপস্থিত হ'ল আৰু লগতে ৰাণীক সুধিলে যে ৰাণী, তোমাৰ ওচৰত ইমান ধন সম্পত্তি ক'ৰ পৰা আহিল? ৰাণীয়ে তেতিয়া বৃহস্পতি ব্ৰতৰ কথা ক'লে, লগতে বৃহস্পতি ভগৱানৰ চমৎকাৰৰ কথা ক'লে। তেতিয়া ৰজাৰ বুজিবলৈ বাকী নাথাকিল যে বৃহস্পতি ব্ৰত পালন কৰিলে, বৃহস্পতি কথা পাঠ কৰিলে মানুহৰ সমস্ত দুখ দূৰ হয়। সেয়েহে তেওঁ মনতে নিশ্চয়তা ল'লে যে তেওঁ প্ৰতিদিনে দিনত 3 বাৰকৈ বৃহস্পতি ব্ৰত কথা পাঠ কৰিব, লগতে চানাগুড় আদি নিজৰ আভূষণত বান্ধি লৈ বৃহস্পতি ব্ৰত কথা পালন কৰাৰ পাছত গৰীব দুখীয়াক দান কৰিব। এই বুলি ৰজাই নিজৰ কাৰ্যত আগবাঢ়ি গ'ল। এনেদৰে দিনবোৰ পাৰ কৰাৰ পাছত এদিন ৰজাই ভাবিলে যে তেওঁ কাষৰ ৰাজ্যত থকা নিজৰ ভনীয়েকৰ খা খবৰ লৈ আহেগৈ। এই বুলি তেওঁ নিজৰ আভূষণত চানাগুড় আদি বান্ধি লৈ সেইফালে যাত্ৰা আৰম্ভ কৰিলে। বাটত তেওঁ কিছুমান মানুহে এটা মৰা মানুহ লৈ যোৱা দেখা পালে। তেখেতে তেওঁলোকক ৰখাই বৃহস্পতি ব্ৰতৰ কথা শুনিবলৈ ক'লে। তেতিয়া মানুহখিনিয়ে ক'লে যে তেখেতসকলৰ নিজৰ আপোন মানুহ ঢুকাইছে, গতিকে তেওঁনো কেনেকৈ বৃহস্পতি ব্ৰত কথা শুনে? তেতিয়া ৰজাই ক'লে যে বৃহস্পতি ব্ৰত কথা শুনিলে মানুহৰ সকলো দুখ দূৰ হয়।
এনে কোৱাত তেওঁলোকে বৃহস্পতি ব্ৰত কথা শুনিবলৈ মান্তি হ'ল আৰু ৰজাই বৃহস্পতি ব্ৰত কথা পাঠ কৰাৰ লগে লগে সেই মৰা মানুহজন জীৱন লাভ কৰিলে আৰু তেওঁ সাৰ পালে। এনে হোৱাত সকলোৱে আচৰিত অনুভৱ কৰিলে। তাৰ পাছত ৰজা আৰু আগবাঢ়িল আৰু গৈ পেলাই এজন খেতিয়কে খেতি পথাৰত হাল বাই থকা দেখা পালে। তেখেতক সুধিলে যে বৃহস্পতি ব্ৰত কথা শুনক। এই বুলি কোৱাত খেতিয়কজনে ক'লে যে সেই সময়লৈকে তেওঁ 4 হাল জুতিও ল'ব, গতিকে বৃহস্পতি ব্ৰত কথা শুনি সময় নষ্ট কৰিবৰ কাৰণে তেখেতৰ ওচৰত সময় নাই। এই বুলি কোৱাত ৰজা দুখ মনেৰে আগলৈ আগবাঢ়ি গ'ল আৰু ৰজা আগবঢ়াৰ লগে লগে খেতিয়কৰ গৰুহাল লুটি খাই পৰিল আৰু লগতে খেতিয়কেও ভৰিত বহুত বিষ অনুভৱ কৰিলে। ইফালে খেতিয়কৰ মাকে খেতিয়কৰ কাৰণে ভোজন লৈ সেইফালে গমন কৰিছিল আৰু যেতিয়া খেতিয়কৰ ওচৰ পাই সমস্ত বৃত্তান্ত শুনিলে, খেতিয়কৰ মাতৃয়ে দৌৰি গৈ পেলাই ৰজাৰ ভৰিত ধৰি বৃহস্পতি ব্ৰত কথা তেওঁৰ খেতি পথাৰত ক'বৰ কাৰণে অনুৰোধ কৰিলে। এই কথা শুনাত ৰজা উভতি আহি খেতিয়কৰ পথাৰত বৃহস্পতি ব্ৰত কথা পাঠ কৰিলে। এনে কৰাত খেতিয়কৰ ভৰিৰ বিষো দূৰ হ'ল, গৰুহালো আকৌ আগৰ নিচিনাকৈ থিয় হৈ গ'ল। এনেধৰণে বৃহস্পতি দেৱতাই নিজৰ চমৎকাৰবোৰ দেখুৱাবলৈ ধৰিলে। ৰজাই ভনীয়েকৰ ঘৰ পালেগৈ আৰু তাত ভনীয়েকে তেখেতক ভাল ধৰণে শুশ্ৰূষা কৰিবলৈ ধৰিলে। আনদিনাখন ৰজাই ভনীয়েকক ক'লে যে তেওঁৰ ৰাজ্যৰ সকলোৱে ৰাতিপুৱাই ভোজন কৰে নেকি? তেতিয়া ভনীয়েকে ক'লে যে হয়, তেওঁৰ ৰাজ্যত সকলোৱে ৰাতিপুৱাই ভোজন কৰে। তেনেকুৱাত ৰজাই ক'লে যে তেখেতে কাৰোবাৰ আগত বৃহস্পতি ব্ৰত কথা পাঠ কৰিব বিচাৰে, গতিকে কোনোবা মানুহ আছে নেকি যি ভোজন নকৰাকৈ আছে? তেতিয়া ৰজাৰ ভনীয়েকে ক'লে যে তেওঁৰ ৰাজ্যত কোনেও ভোজন নকৰাকৈ নাথাকে, সকলোৱে ৰাতিপুৱা ভোজন কৰি কামলৈ ওলাই যায়। ৰজাই তেতিয়া ভোজন নকৰাকৈ থকা মানুহ বিচাৰিবলৈ ধৰিলে। এনেধৰণে বিচাৰি থাকোঁতে দেখিলে যে এজন কঁহাৰৰ ঘৰত 3 বেলাৰ পৰা খানা বনোৱা হোৱা নাই, কাৰণ তেখেতৰ পুত্ৰ বহুত অসুস্থ হৈ পৰিছিল। এনে হোৱাত ৰজাই তেখেতৰ ঘৰত আহি বৃহস্পতি ব্ৰত কথাৰ কথা ক'লে আৰু লগতে ক'লে যে এই পাঠ শুনিলে হয়তো তেখেতৰ ল'ৰা ভাল হৈ যাব। এনে কোৱাত কঁহাৰৰ ঘৰৰ সকলোৱে বৃহস্পতি ব্ৰত কথা শুনিবৰ আগ্ৰহ প্ৰকাশ কৰিলে। ৰজাই বৃহস্পতি ব্ৰত কথা পাঠ কৰিবলৈ ধৰিলে আৰু তেখেতৰ পাঠ শুনি কঁহাৰৰ পুত্ৰ সুস্থ হৈ পৰিল। এই ধৰণে ৰজাৰ ভনীয়েকৰ ৰাজ্যত ৰজাৰ যথেষ্ট মান-যশ বৃদ্ধি পালে আৰু অৱশেষত ৰজাই এদিন ভনীয়েকক ক'লে যে ভণ্টি ব'লা আমাৰ ৰাজ্যত যাওঁ, গতিকে তোমাৰ ল'ৰা-ছোৱালীকেইটাক লৈ ব'লা। তেতিয়া ভনীয়েকে ৰজাৰ ক'লে যে তেখেতে তেখেতৰ শাহুৱেকৰ পৰা উপদেশ ল'ব লাগিব আৰু ৰজাৰ ভনীয়েক আহি শাহুৱেকৰ পৰা অনুমতি ল'লে। তেতিয়া শাহুৱেকে ক'লে যে ৰজাৰ ঘৰততো কোনো ধৰণৰ ল'ৰা-ছোৱালী নাই, গতিকে নিৰ্বংশীৰ ঘৰলৈ ল'ৰা-ছোৱালী লৈ যাব নালাগে। এনে কথা কোৱাত ৰজাৰ ভনীয়েকে আহি ৰজাক সকলো কথা ক'লে আৰু ক'লে যে তেওঁ অকলেহে ৰজাৰ লগত যাব পাৰিব। এনে কোৱাত ৰজাই মনত বৰ দুখ পালে আৰু তেওঁ মনৰ দুখতে নিজৰ ৰাজ্যলৈ বুলি উভতি গ'ল। ৰজাই আহি ৰাণীৰ আগত মনৰ দুখৰ কথা ক'লে আৰু লগতে ক'লে যে তেওঁলোক নিৰ্বংশী হয়, সেয়েহে কোনেও তেওঁলোকৰ ঘৰলৈ আহিব নিবিচাৰে। এনে কোৱাত ৰাণীয়ে বৃহস্পতি ভগৱানৰ ওপৰত তেওঁৰ থকা আস্থাৰ কথা ক'লে, লগতে ক'লে যে বৃহস্পতি ভগৱানে আজিলৈকে তেওঁলোকৰ সমস্ত কথা, সমস্ত অনুৰোধ পালন কৰি আহিছে, গতিকে তেওঁলোকৰ এই মনোবাঞ্ছাও পূৰণ কৰিব। এই বুলি কৈ ৰজা ৰাণী শুবলৈ গ'ল। ৰজাই সপোনত দেখিলে যে বৃহস্পতি ভগৱানে তেখেতক এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ দিছে। এই কথা ৰজাই ৰাণীক কোৱাত ৰাণীও সুখী হৈ পৰিল। অহা 9 মাহৰ ভিতৰত ৰজা ৰাণীৰ এটা সুন্দৰ পুত্ৰ সন্তান ভূমিষ্ঠ হ'ল আৰু ৰজা ৰাণীয়ে সুখে সন্তোষে ওৰে জীৱন বৃহস্পতি ভগৱানৰ ব্ৰত কথা পাঠ কৰি, বৃহস্পতি ভগৱানৰ পূজা অৰ্চনা কৰি দীৰ্ঘায়ু হৈ
জীৱন যাপন কৰিলে আৰু এই লোকৰ পৰা পৰলোক গমন কৰিলে। বৃহস্পতি দেৱতাৰ আন এক কথা শুনো আহক। এখন দেশত এজন বৰ দুখীয়া ব্ৰাহ্মণ আছিল। তেখেতৰ ব্ৰাহ্মণী বহুত লেতেৰা আছিল আৰু কোনো ধৰণৰ পূজা পাঠ কৰা নাছিল। এদিনাখন ব্ৰাহ্মণে ভগৱানৰ আশীৰ্বাদত এগৰাকী বৰ ধুনীয়া কন্যা সন্তান পালে আৰু সেই কন্যা সন্তানে ডাঙৰ হৈ বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিবলৈ ধৰিলে। তেখেতে স্কুললৈ যাওঁতে সদায় ৰাস্তাত জোৱাৰ ধান সিঁচি থৈ যায় আৰু উভতি আহোঁতে সেই জোৱাৰ ধান বৃহস্পতি ভগৱানৰ আশীৰ্বাদত সোণৰ হৈ পৰে আৰু তেওঁ সেইখিনি বুটলি আনি ঘৰত ভাল ধৰণে চাফা কৰি সুখে সন্তোষে থাকিবলৈ ধৰিলে। এদিনাখনৰ কথা, ব্ৰাহ্মণে দেখিলে যে তেখেতৰ পুত্ৰীয়ে সোণৰ জোৱাৰ ধান চফা কৰি আছে। তেতিয়া ব্ৰাহ্মণে ধেমালিতে ক'লে যে পুত্ৰী, সোণৰ ধান চফা কৰিবলৈ তোমাকতো সোণৰ কুলা লাগিব। এই বুলি কোৱাত পুত্ৰীয়ে সঁচা বুলি ভাবি বৃহস্পতি ভগৱানৰ ওচৰত নিজৰ মনোবাঞ্ছা ক'লে। তেতিয়া বৃহস্পতি ভগৱানে অহা বৃহস্পতিবাৰৰ দিনা যেতিয়া সেই ব্ৰাহ্মণ কন্যাই বৃহস্পতিবাৰৰ দিনা হাতত জোৱাৰ ধান লৈ সিঁচি থৈ গৈছিলে আৰু উভতি আহোঁতে তেখেতে বাটতে এখন সোণৰ কুলা পালে আৰু মনৰ আনন্দত সোণৰ কুলাখন লৈ ঘৰলৈ আহিল আৰু তেওঁ সোণৰ জোৱাৰ ধানখিনি সোণৰ কুলাত ভাল ধৰণে বাচি আছিল। এনে অৱস্থাত সেই ৰাজ্যৰ ৰাজকোঁৱৰে ব্ৰাহ্মণ কন্যাক সোণৰ কুলাত সোণৰ ধান বাচি থকা দেখি তেখেতৰ ৰূপ গুণত বিভোৰ হৈ ৰজাক মনৰ কথা ক'লে। ৰাজকুমাৰে ক'লে যে তেখেতৰ সেই ব্ৰাহ্মণ কন্যাগৰাকী মনত পচন্দ হৈছে আৰু তেখেতৰ লগত বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে। এই বুলি কোৱাত ৰজাই মন্ত্ৰীসহ ব্ৰাহ্মণৰ ঘৰত উপস্থিত হ'ল আৰু ব্ৰাহ্মণ কন্যাৰ লগত নিজৰ ৰাজকুমাৰৰ বিয়াৰ ইচ্ছা প্ৰকাশ কৰিলে। ব্ৰাহ্মণীয়েও মনত যথেষ্ট সুখ পালে আৰু তেওঁলোকে অতি সুখে সন্তোষে ব্ৰাহ্মণ কন্যাক ৰাজকুমাৰৰ লগত বিয়া পাতি পঠাই দিলে। ইফালে যেতিয়া ব্ৰাহ্মণ কন্যা তেওঁৰ গৃহৰ পৰা গুচি গ'ল, ব্ৰাহ্মণী আকৌ দুখীয়া হৈ পৰিল। তেওঁলোকৰ খাবলৈ পিন্ধিবলৈ অসুবিধা হ'বলৈ ধৰিলে আৰু ব্ৰাহ্মণে দুখতে নিজৰ কন্যাৰ ওচৰত গৈ ভিক্ষা খুজিবলৈ ধৰিলে। এনে কৰাত ব্ৰাহ্মণ কন্যাই মনত বৰ দুখ পালে আৰু ক'লে যে দেউতা, আপুনি মাতৃক মোৰ ওচৰলৈ লৈ আহক। মই তেখেতক বৃহস্পতি দেৱতাৰ মহিমাৰ কথা ক'ম, লগতে তেখেতে কেনেধৰণে বৃহস্পতি ব্ৰত পালন কৰিব লাগে এই কথা মই শিকাই দিম। এই বুলি কোৱাত ব্ৰাহ্মণে আহি ব্ৰাহ্মণীক নিজৰ পুত্ৰীৰ ঘৰলৈ লৈ গ'ল। ব্ৰাহ্মণীয়ে কিন্তু এই দান পুণ্য আৰু পূজা অৰ্চনাত বিশ্বাস কৰা নাছিল। সেয়েহে তেওঁ পুত্ৰীৰ ঘৰত গৈ বৃহস্পতিবাৰৰ দিনা পুত্ৰীৰ ল'ৰা সন্তানৰ জুঠা খাদ্য খাই দিলে। এনে কৰাত বৃহস্পতি ভগৱান অসন্তুষ্ট হ'ল। লগতে ব্ৰাহ্মণ কন্যায়ো তেখেতক এটা বন্ধ কোঠালিত আবদ্ধ কৰি ৰাখিলে। আগন্তুক বৃহস্পতিবাৰৰ দিনা ব্ৰাহ্মণ কন্যাই নিজৰ মাতৃক বন্ধ কোঠালিৰ পৰা উঠাই আনি গা পা ধুৱাই বৃহস্পতি ব্ৰত কথা পাঠ কৰোৱাই বৃহস্পতি ব্ৰত পালন কৰোৱালে। এনে কৰাত ব্ৰাহ্মণীৰ মন পবিত্ৰ হ'ল আৰু তেখেতে বৃহস্পতি ভগৱানৰ বিশেষ আশীষ লাভ কৰিলে আৰু ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী নিজৰ ঘৰলৈ উভতি গ'ল। এনেধৰণে ব্ৰাহ্মণীয়ে বৃহস্পতিবাৰৰ দিনা বৃহস্পতি ব্ৰত কথা পালন কৰাত ব্ৰাহ্মণীৰ ভাগ্য উদয় হ'ল। তেওঁলোকে পুত্ৰ সন্তানো পালে আৰু তেওঁলোকৰ ধন সম্পত্তি বাঢ়িবলৈ ধৰিলে। তেওঁলোকে গোটেই জীৱন বৃহস্পতি ব্ৰত কথা পালন কৰি দীৰ্ঘায়ু হৈ সুখে সন্তোষে ইহলোকৰ সকলো সুখ অনুভৱ কৰি পৰলোক প্ৰাপ্তি হ'ল আৰু স্বৰ্গত স্থান লাভ কৰিলে।
এনেধৰণে বৃহস্পতি দেৱতাই আমাৰ সকলোৰে মনোবাঞ্ছা পূৰণ কৰে আৰু বৃহস্পতি ব্ৰত কথা পালন কৰিলে আমাৰ জন্মকুণ্ডলীৰ বৃহস্পতি গ্ৰহৰ সকলো দুখ খণ্ডন হয়। যিহেতু বৃহস্পতি গ্ৰহে আমাৰ জন্মকুণ্ডলীৰ 10টা স্থান অধিকাৰ কৰি আছে, গতিকে 10টা ভাগৰ উন্নতি হ'লে আপোনাৰ ধন পুণ্যটো আহিবই। গতিকে আমি সকলোৱে কৈ আহক বৃহস্পতি ভগৱানৰ জয় আৰু লক্ষ্মী নাৰায়ণৰ জয়। ইয়াৰ পাছত আমি সকলোৱে বৃহস্পতি দেৱতাৰ পূজা অৰ্চনা কৰোঁ আহক। ओम जे जगदीश हरे, स्वामी जे जगदीश हरे, भक्त जनों के संकट, दास जनों के संकट क्षण में दूर करे। ओम जे जगदीश हरे, जो ढाए फल पावे, दुख बिन से मन का, स्वामी दुख बिन से मन का, सुख संपत्ति घर आवे, सुख संपत्ति घर आवे, कष्ट मिटे तन का। ओम जे जगदीश हरे, मात पिता तुम मेरे, शरण गहूँ किसकी, स्वामी शरण गहूँ में किसकी, तुम बिन और न दूजा, तुम बिन और न दूजा, आस करूँ मैं किसकी। ओम जे जगदीश हरे, तुम पूरन परमात्मा, तुम अंतर्यामी, स्वामी तुम अंतर्यामी, पार ब्रह्म परमेश्वर, पार ब्रह्म परमेश्वर, तुम सबके स्वामी। ओम जे जगदीश हरे, तुम करुणा के सागर, तुम पालन करता, स्वामी तुम पालन करता, मैं मूरख फल कामी, मैं सेवक तुम स्वामी, कृपा करो भरता। ओम जे जगदीश हरे, तुम हो एक गूसर, सबके प्राणपति, स्वामी सबके प्राणपति, किस विधि मिलू दयामय, किस विधि मिलू दयामय, तुमको मैं कुमति। ओम जे जगदीश हरे, ओम जे जगदीश हरे, स्वामी जे जगदीश हरे, भक्त जनों के संकट, दास जनों के संकट क्षण में दूर करे। ओम जे जगदीश हरे, ओम जे जगदीश हरे, ओम जे जगदीश हरे।